স্বচ্ছতাৰে পৰিপূৰ্ণ আৰু প্ৰত্যেক ঘৰ ব্যক্তিয়েই শিক্ষাৰ কাৰণে আগ্ৰহী আৰু এটা আদৰ্শ গাঁও বুলি ক'লে যাক বুজোৱা যায় সম্পূৰ্ণভাৱে এই গাঁওখনক আদৰ্শ গাঁও বুলি আমি ক'ব পাৰোঁ। ইয়াত স্থাপিত বৌদ্ধ বিহাৰতো দেশ বিদেশৰ ভিক্ষুকসকল আহে, সকলোৱে সুন্দৰভাৱে ধৰ্মীয় অনুষ্ঠান পালন কৰে। জনজীৱনৰ মূল খুঁটিৰ লগতো মিলি আছে গোটেই গাঁৱৰ পৰিয়ালসকল। সঁচাকৈয়ে খুব সুন্দৰ নিশা এটা কটালোঁ, ৰাতি ভাল টোপনিও আহিলে আৰু মই গাঁওবাসীক ধন্যবাদ জনাইছোঁ। আৰু যোৱাকালি কোৱাৰ দৰে আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল বা ময়ো বছৰত অন্ততঃ 7টা দিন এনেকৈ আমি গাঁৱত কটোৱাৰ বাবে যত্ন কৰিম আৰু গাঁওখনত বিশেষকৈ স্বচ্ছতাৰ কথা আমি ক'ম। গাঁৱত চৰকাৰৰ বিভিন্ন আঁচনিবিলাকৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু তাৰ লগে লগে মানুহখিনিৰ মাজত সোমালে সমস্যাবিলাকো অনুভৱ কৰিব পৰা যায় আৰু সমাধানৰ পথো বিচাৰি উলিয়াব পৰা যায়। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে এই গাঁৱলৈ মোক লৈ আহি এই নিশা থকাৰ সুযোগ প্ৰদান কৰে। ৰাতিও একেবাৰে যি আমাৰ অসমীয়া খোৱা বুলি কোৱা যায়, ৰাতি একেলগে খালোঁ। ৰাতিপুৱা সম্পূৰ্ণ অসমীয়া সুন্দৰ জলপান ল'লোঁ আৰু এক প্ৰকাৰ ক'ব গ'লে গাঁৱৰ পৰিৱেশত গাঁৱৰ খোৱা আৰু গাঁৱৰ কথা বতৰা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ যে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ বাবে। এতিয়া মই তাতেই যাম। প্ৰতিমূৰ্তিটোৰ কিমান পৰ্যায়ত আছে চাই ল'ম। মাৰ্চৰ প্ৰথম সপ্তাহত আহিব অহাৰ সৌভাগ্য হ'ব, কিন্তু তাৰ পিছত আহিলে একেবাৰে মে' জুনলৈকে পিছুৱাই যাব। সেইকাৰণে আজি মই প্ৰতিমূৰ্তিটোৰ কিমানখিনি বনিছে এবাৰ মই চাই লওঁ, চাই পেলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতক নিমন্ত্ৰণ কৰিম। কংগ্ৰেছে ৱাৰ ৰুম খোলক, মোৰ কোনো আপত্তি নাই, খালি নিজৰ ভিতৰতে যুদ্ধ নহ'লে হ'ল। আৰু এটা কথা কৈছে, মুখ্যমন্ত্ৰীয়ে হেঁচা দিছে কংগ্ৰেছ নেতাসকলক বিজেপিলৈ আনিছে। চাওক, যিজনে কৈছে তেওঁৱে যে কালি নাহিব আপুনি গেৰেণ্টি কেনেকৈ ল'ব? এতিয়া আপুনি কংগ্ৰেছত কাৰ লগত কথা পাতিব? মই যোৱাকালিয়ে কৈছোঁ, যিজনে আটাইতকৈ টিভিত বেছিকৈ কথা কয় তেওঁৱে যে অহাকালি যোগদান কৰি নিদিব তাৰ গেৰেণ্টিটো কোনে ল'ব পাৰে? কোনেওতো ল'ব নোৱাৰে। আজি কমলাক্ষ পুৰকায়স্থৰ সমান এই চৰকাৰক সমালোচনা কৰা কোন আছিল? আৰু তেওঁতো যি ধৰণে তাৰ পিছত আপোনালোকে দেখিছে যে বসন্ত দাস। কিন্তু এটা কথা আপোনালোকে এটা জানিব যে মই 22টা বছৰ কংগ্ৰেছৰ পৰিয়ালৰ লগত আছোঁ। ৰাহুল গান্ধীতকৈও কংগ্ৰেছৰ মানুহ বেছি ভাল। সেইকাৰণে কোনেও কাৰো গেৰেণ্টি নোলোৱাই ভাল। যিজনে টিভিত কৈ আছে তেওঁৱে যদি যোগদান কৰি এতিয়া কাৰ ভূপেন বৰাৰ গেৰেণ্টি কোনে ল'ব? দেৱব্ৰত শইকীয়াৰ গেৰেণ্টি কোনে ল'ব? বা আমাৰ যিসকলে কৈ থাকে গেৰেণ্টি কোনে ল'ব? কোনেও কাৰো গেৰেণ্টি ইয়াত ল'ব নোৱাৰে। ৰাজনীতিটো এনেকুৱা যে যেতিয়ালৈকে একচুৱেলি ঘটনাটো নহ'লহেঁতেন, ৰাহুল গান্ধীয়ে যদি বিধায়কখিনি গালি গালাজ নকৰিলেহেঁতেন হয়তো এওঁলোকো নাহিলেহেঁতেন। গতিকে যোৱা ন্যায় যাত্ৰাৰ অভিজ্ঞতাটো সকলোৰে কাৰণে বৰ তিক্ত আছিলে আৰু সেইকাৰণে এই যোগদানবিলাক হ'ল। ছাৰ কথা এটা কৈছে, চাইবাৰ ক্ৰাইম ছাৰ বহুত বৃদ্ধি পাইছে। শেহতীয়াকৈ যোৰহাটত এটা আপোনাৰ এপছৰ জৰিয়তে প্ৰায় 7,500 মানুহৰ পৰা বহুত কোটি কোটি টকা লুটি নিছে। ছাৰ, চাইবাৰ ক্ৰাইম হোৱাৰ দুটা কথা আছে। এটাতো সহজ সৰল মানুহ বুজি নাপায়, বিভিন্ন ধৰণে ট্ৰেপত পৰি যায়, আৰু এচাম মানুহে সহজতে ধনী হোৱাৰ কাৰণেও চাইবাৰ ক্ৰাইমত পৰে। বিভিন্ন ধৰণৰ প্ৰলোভন দি ফোন কৰে। কিন্তু আমাৰ মানুহে এটা কথা বুজি পোৱা উচিত যে এনেকৈ টকা উপাৰ্জন নহয়। বিভিন্ন স্কিম দিয়ে, বিভিন্ন মিঠা মিঠা কথা কয়, বিভিন্ন ভাল ভাল কথা কয়। কোনোবাই কেতিয়াবা 2-এবাৰ টকাটো দিও চায়। গতিকে মোৰ এটাই অনুৰোধ যে চাইবাৰ ক্ৰাইম পৰাৰ মূল কাৰণটোৱে হ'ল যে মানুহৰ মনত এটা বিশ্বাস হৈ যায় যে মই সহজে টকাখিনি পাম নেকি। মই ৰাইজক অনুৰোধ কৰিম যে সহজে টকা
পোৱাৰ কোনো বুদ্ধি নাই স্যাৰ কলেজৰ আৰু প্ৰবক্তাই এবাৰ কৰিছে কলেজৰ প্ৰবক্তা সহজে কেতিয়াবা অচিনাকি মানুহৰ ভুৱা যিবিলাক কথা তাত আমি আমাৰ মনটো পমি যায় আৰু আমি সাঁচতীয়া টকা উলিয়াই দিওঁ কেতিয়াবা ভুলতে কাৰোবাৰ SMS আহে আমি পৰীক্ষা নকৰোঁ হোৱাটছআপ আহে ইমেইল আহে আমি পৰীক্ষা নকৰোঁ সজাগতাটো হৈছে চাইবাৰ ক্ৰাইম দূৰ কৰাৰ মেইন উপায় তাক বাদ দিও অসম পুলিচে এতিয়া যথেষ্ট চাইবাৰ ক্ৰাইমত ভাল কাম কৰি আছে এটা নম্বৰ দিয়া আছে চাইবাৰ ক্ৰাইমত পৰিলে যাতে উইদিন মিনিট সেই নম্বৰটোত ফোন কৰে 24 ঘণ্টাৰ ভিতৰত হলে আমি টকাটো ব্লক কৰি দিব পাৰোঁ স্যাৰ উজনি কোনোবাই স্যাৰ বিজেপি আহিব নেকি আপুনি উজনি নামনি আৰু বুলি কথা নাই অসমৰে সব আহি যাব নিশ্চিতভাৱে এই মুহূৰ্তত আমি পোনপটীয়াকৈ প্ৰতিনিধি টাইমৰ দৰ্শকক আৰু আছিল সৰুপথাৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য